পিতৃ প্ৰজাপতি ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি কৰ্দম আৰু তেওঁৰ ধৰ্মপত্নী দেৱহূতিয়ে তেওঁলোকৰ 9 গৰাকী কন্যাক প্ৰজাপতি ব্ৰহ্মাদেৱৰ লগত অহা 9জন ত্ৰিকালদৰ্শী ঋষিৰ লগত বিবাহ কৰাই দিছে। আৰু ভাগৱতৰ পদে আমাক এই কথাটো অৱগত কৰিছে। পিতৃৰ বচনে কৰ্দমেও তাত পৰে ও ৰামে দুহিতাক বিহা দিলা অনুৰূপ বৰে। মৰিচি ঋষিৰ লগত কলা নামৰ কন্যাগৰাকী, অত্ৰি ঋষিৰ লগত অনসূয়া কন্যাগৰাকী, অংগিৰা ঋষিৰ লগত শ্ৰদ্ধা নামৰ কন্যাগৰাকী, ক্ৰতু ঋষিৰ লগত ক্ৰিয়া নামৰ কন্যাগৰাকী, পুলস্তি ঋষিৰ লগত সবিৰ্ভুৱী কন্যাগৰাকী আৰু পুলহ ঋষিৰ লগত গতি নামৰ কন্যাগৰাকী। ভিগু খ্যাতি বশিষ্ঠত দিলা অৰুন্ধতী। বশিষ্ঠ ঋষিৰ লগত অৰুন্ধতী কন্যাক বিয়া কৰাই দিছে। অথৰ্বা ঋষিৰ লগত শান্তি নামৰ কন্যাগৰাকী সহিতে 9 গৰাকী কন্যাক 9জন ঋষিৰ লগত বিবাহ কৰাই দিছে। তাৰ পাছতে পাছে মুনি পুত্ৰ কজানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া ও বুলিলা বচন কৰ্দম বদতি আবে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ। কৰ্দম ঋষিয়ে পুত্ৰক নাৰায়ণ জানিব পাৰি সেই ৰহস্য তত্ত্বত অন্তৰাত্মাৰে সেৱা নিবেদন কৰিছে আৰু নিজকে ধন্য মানিছে। কৰ্দম বদতি আবে কিনো মহাভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ। যিজনক দিনে ৰাতিয়ে স্মৰণ কৰিছিলোঁ, চিন্তা কৰিছোঁ, সেৱা কৰিছোঁ, সেইজনাক আজি আমি গৃহতে নিজৰ পুত্ৰৰূপে লাভ কৰিছোঁ। আৰু সেইজনা পুত্ৰৰ ওচৰত কৰ্দম ঋষিয়ে তেওঁ ধৰ্মপত্নী দেৱহূতিক এৰি কৰ্দম ঋষিয়ে বানপন্থী গ্ৰহণ কৰিছে। বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগত আধাৰ তোমাৰ চৰণে মই কৰো নমস্কাৰ।
নমো নমো কপিল স্বৰূপ মহেশ্বৰ ও নমো পূৰ্ণ বুধ খণ্ডিত শক্তিধৰ ৰাম ৰাম আবে মই এহি নিবেদুহ কৃপাময় সন্ন্যাসী খবৰ পথ কৰিয়াশ্ৰয় ও তোমাক হৃদয়ে ধৰি বেঢ়াইবা চাওঁ যদি বাপকি নিচিতেকো তজুৱাই গা পাওঁ। আৰু এনেধৰণে কদম আৰু দেৱহূতিৰ মনৰ ভাৱনা জানিব পাৰি তেওঁৰ পুত্ৰস্বৰূপ কপিল প্ৰভুৱে দুইজনৰ প্ৰতি সেৱা নিবেদন কৰিছে, পৰম তত্ত্ব উপদেশৰ বাবে আগবাঢ়িছে। ও ৰাম ভগৱন্ত বদতি শুনিও কথা সাৰ তজু অনুগ্ৰহে আহি ভৈলো অৱতাৰ। হে পিতৃ কদম, তোমাৰ যদি কৃপা নহ'লহেঁতেন তেতিয়া আমি কপিল ৰূপত তোমাৰ পুত্ৰ হিচাপে এই সংসাৰত অৱতাৰ গ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন। গতিকে ইয়াত তোমাৰ অনুগ্ৰহ, গতিকে তোমাৰ অনুগ্ৰহৰ প্ৰতি আমি সেৱা নিবেদন কৰিছোঁ। আৰু তুমি যে কৈছা যে আমাক মাতৃৰ লগত এৰি মাতৃক আমাৰ লগত ৰাখি তুমি বানপন্থী হোৱাৰ চিন্তা কৰিছা, সেই পিতা তুমি শুনাচোন। ঐ এতেকে গৃহত যদি থাকা ৰংগ মনে তথাপি তোমাৰ মুক্তি হৈবে অযতনে। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আমি আহি স্বয়ং তোমাৰ গৃহৰ মধ্যে উপস্থিত হৈছোঁ। গতিকে তুমি যদি বানপন্থী নহয় গৃহৰ মাজতো থাকা তেতিয়াও তোমাৰ মুক্তি নিশ্চিত পিতা। তথাপিতো উত্তভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, তথাপিও যদি তুমি সন্ন্যাস আশ্ৰয় কৰিব বিচাৰিছা তেতিয়াহ'লে এটা কাম কৰিবা। সেই কামটো হ'ল মুত মন দিয়াতেবে চলিও সম্প্ৰতি। তুমি তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰি তুমি আগবাঢ়ি যোৱা, তেতিয়া তুমি বিচৰা ধৰণে সফলতা লাভ কৰিব পাৰিবা। ইয়াৰ দ্বাৰা গুৰুজন বস্তুৱে আমাক এটি সুন্দৰ দৰ্শন দিছে যে ভগৱন্ত বস্তুক ভজনা কৰি আমি মনুষ্য নামৰ জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিবৰ বাবে প্ৰথম স্কন্ধত সিদ্ধান্ত দিছিল, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। অৰ্থাৎ ভগৱন্তক ভক্তি কৰিবৰ বাবে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ এই চাৰিও জাতিৰ ভিতৰত ব্ৰাহ্মণ কুলত জন্ম হ'ব লাগিবই বুলি কোনো কথা নাই। ভগৱন্তক ভক্তি কৰি জীৱন ধন্য কৰিবৰ বাবে
আমি শিক্ষা দীক্ষাৰে শিক্ষিত হৈ এই সংসাৰত জীৱন যাপন কৰিলেহে ভগৱন্ত আমাৰ প্ৰতি সন্তুষ্ট হ'ব, এই বিষয়টোতো শাস্ত্ৰই আমাক বৰ বিশেষ গুৰুত্ব আৰোপ কৰা নাই। তাৰ পাছত তপ জপ তীৰ্থ ব্ৰত এই সমস্তখিনি অনৰ্থক বুলি কৈছে, আৰু ইয়াৰ বিপৰীতে কেৱল ভক্তিতেই ভগৱন্ত সন্তুষ্ট হয় বুলি শাস্ত্ৰই আমাক সুন্দৰভাৱে এই মাৰ্গটো দৰ্শন কৰাইছে। গতিকে পিতা, তুমি যদি আমাৰ বাক্য এৰি সন্ন্যাস ধৰ্মই পালন কৰিব বিচাৰিছা, তেতিয়াহ'লে কোনো কথা নাই, তুমি সন্ন্যাসী হ'লেও হোৱা, কিন্তু তাৰ বাবে তুমি তোমাৰ মনটো মোক অৰ্পণ কৰি থৈ যোৱা। গতিকে তুমি যি বিচাৰা সমস্ত মোৰ দ্বাৰা তোমাক দিয়া হ'ব। ৰাম সমস্তে প্ৰাণিত মোক দেখিবা নিশ্চয়, তেবে মুখ পাবা কিছু নাহিকে সংশয়। সমস্ত প্ৰাণীতে আত্মাৰূপত তুমি মোক দেখিবলৈ চেষ্টা কৰিবা, আৰু তেতিয়াই তুমি মোক্ষ প্ৰাপ্তি লাভ কৰিব পাৰিবা। এতিয়া আমি প্ৰত্যেকে সংসাৰ ধৰ্ম পালন কৰোঁতে গুৰুগৃহত পুৱা গধূলি সেৱা ভাগ ঠিকেই কৰি আছোঁ, ৰাজহুৱা নামঘৰ ভাগতো আমি সেৱা ভাগ প্ৰত্যেকে ঠিকেই কৰি আছোঁ, কিন্তু যেতিয়া গৃহৰ মধ্যে আমি সিদ্ধান্তমুঠি গ্ৰহণ কৰিম, তেতিয়া তাৰ কাষত যদি বাতি নামৰ পাত্ৰকেইটাত ৰক্তৰঞ্জিত আহাৰ ভাগ যোগ হৈ যায়, তেতিয়াহ'লে আমি সমস্ত প্ৰাণীতে আত্মাৰাম দেখিব পৰা নাই। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সেই সূত্ৰে সিদ্ধান্ত দিছে যে ভগৱন্তক ভক্তি কৰিবৰ বাবে তুমি ব্ৰাহ্মণ হ'ব নালাগে, তুমি দেৱতা হ'ব নালাগে, তুমি সাধাৰণ মনুষ্য হ'লেও ভগৱন্তক ভজি পৰম গতি লাভ কৰিব পাৰা। এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। সেই মন ভাই তুমি ভাৱনা কেৱল ভগৱন্তৰ চৰণত অৰ্পণ কৰিবা। তুমি যি ভাবিবা কেন্দ্ৰবিন্দু হ'ব লাগিব কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু এই পৰম সত্য উপলব্ধি কৰোৱাইছে কপিল প্ৰভুৱে তেওঁ পিতৃ কৰ্দমক। ৰামে মাতৃত আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱ বন্ধ শুৱে নাশ। কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। তুমি মোক দায়িত্ব দিছা সেই পিতা কৰ্দম, যে তোমাৰ ধৰ্মপত্নী দেৱহূতি অৰ্থাৎ মোৰ মাতৃয়ে যদি কিবা জানিব বিচাৰে, সেই আধ্যাত্মিক জ্ঞান আমাৰ দ্বাৰা তেওঁক ক'ব লাগে, তেতিয়াহ'লে পিতা তোমাৰ বাক্য আমি আখৰে আখৰে পালন কৰা হ'ব, তুমি অকণমানো চিন্তা নকৰিবা। আৰু পুত্ৰৰ এই প্ৰতিশ্ৰুতি পোৱাৰ লগে লগে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম পিতৃ হিচাপে অতিশয় আনন্দিত হৈছে পুত্ৰৰ সেই প্ৰতিশ্ৰুতি লাভ কৰি। অ ৰামে প্ৰদক্ষিণে তাংক নমি, কৰি কীৰ্তাঞ্জলি, জয় কৃষ্ণ বুলি ঋষি বনে গৈলা চলি। পুত্ৰক ঈশ্বৰ ৰূপত জানিব পাৰি তেওঁক প্ৰদক্ষিণ কৰি কীৰ্তাঞ্জলি সেৱা নিবেদন কৰি জয় কৃষ্ণ বুলি ধ্বনি কৰি কৰ্দম ঋষি বনে চলি গ'ল। আৰু বনত গৈ ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়
সন্ন্যাসী হিচাপে যেনেধৰণে ব্ৰত পালন কৰিব লাগে সেইটো ব্যৱস্থা পালন কৰিছে আৰু নিৰন্তৰে প্ৰাণিক দেশৱন্ত ব্ৰহ্মময় নিৰবিচ্ছিন্নভাৱে সমস্ততে তেওঁ আত্মাৰাম ভাৱনাযুক্ত হৈ সেই ব্ৰত পালন কৰিছে। ৰামে কাম ক্ৰোধ ৰাগ দেশ সবে পৰিহৰি নিশ্চলে থাকন্ত ঋষি সমাধিক ধৰি এহিমতে ঈশ্বৰত কৰিয়া ভকতি কৰ্দমে পাইলন্ত পাছে ভগৱন্ত গতি। এনেধৰণে অৰণ্যৰ মাজত কৰ্দম ঋষিয়ে ভগৱন্ত গতি লাভ কৰিলে, অৰ্থাৎ সাৰূপ্য, সাযুজ্য, সামীপ্য, শালুক্য আৰু নিৰ্বাণ বা মোক্ষ, এই 5 প্ৰকাৰ মুকুতিৰ এক মুকুতি লাভ কৰিলে, ভগৱন্ত গতি। ৰামে কপিল স্বৰূপে কৃপাময় ভগৱন্ত যুগমানি কৰ পেৰা মাতৃক দিলন্ত মইয়াক দেৱাবে মুকলি কৰিয়া যাক জীৱা ৰত্ন লাগে লৈও বিচাৰিয়া। কপিল ৰূপত ভগৱন্ত প্ৰভুৱে সময়ৰূপী মাণিক পেৰাটোৰ পৰা মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে আৰু মৰ্ত্য ঋষিয়ে বিদুৰৰ আগত কৈছে, সেই বিদুৰ, সেই মাণিক পেৰাটোৰ পৰা আমি আগবঢ়াই দিব বিচৰা হৈছে, যাক যিটো মণি মুকুতাৰ প্ৰয়োজন হৈছে জীৱই সেইটো মুকুতাকে আশ্ৰয় কৰিব পাৰিব। মাত্ৰ ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰি আগবাঢ়া। ৰামে বিদুৰ বদতি শুনা গুৰু মোৰ বাণী কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময় তাক মুঠ কহিবুক যেবে দায়া হয়। সেই মৈত্ৰেয় গুৰু, যদি মোৰ প্ৰতি তোমাৰ দয়া হৈছে তেতিয়াহ'লে সেই মাণিকৰ পেৰাটো, যিটো পেৰাৰ ঢাকোনখন খুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিক মুকুতা প্ৰদান কৰিছিল, সেই সমস্তখিনি মুকুতা তুমি মোকো প্ৰদান কৰা সেই গুৰুদেৱ। এইবুলি বিদুৰ মহাভকতে মৈত্ৰেয় গুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। ৰামে নিগদতি শোক শুনা উত্তৰা নন্দন বিদুৰে কৰিলা হৰি কথা ক শ্ৰৱণ। অন্য হাতেদি সেইখিনি কথা কোনে কৈ আছে? শুকগুৰুৱে, ব্যাসদেৱৰ পুত্ৰ শুকগুৰুৱে কৈছে। উত্তৰা নন্দন মানে পৰীক্ষিতৰ কথা কৈছে। অভিমন্যুৰ ধৰ্মপত্নী বিৰাট ৰজাৰ কন্যা উত্তৰাৰ গৰ্ভজাত সন্তান হৈছে পৰীক্ষিত, আৰু সেই পৰীক্ষিতক কৈছে শুকগুৰুৱে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, বিদুৰে কৰিলা হৰি কথাক শ্ৰৱণ। বিদুৰে জানিব বিচাৰিছিল মৈত্ৰেয়ৰ পৰা যিখিনি কৃষ্ণ বিষয়ক কথা, আমি তোমাৰ আগত এই কথাখিনি ক'বৰ বাবে আগবাঢ়িছোঁ, হে ৰাজন তুমি শুনা। ৰামে শুনি কুশাৰুৰ পুত্ৰ আনন্দিত ভৈলা কপিল প্ৰভুৰ কথা কহিবা কলৈলা।
মৈত্ৰেয় অৱদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন। মৈত্ৰেয় ঋষিৰ আকৌ পিতৃ নাম হ'ল কুশাৰু। ভাগৱতে প্ৰকাশ কৰিছে শুনি কুশাৰুৰ পুত্ৰ, মানে মৈত্ৰেয় ঋষিয়ে মহাভক্ত বিদুৰৰ প্ৰশ্নটো শুনি অতিশয় আনন্দিত হৈছে আৰু আনন্দিত হৈ কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিয়ে ব্যাসৰ পুত্ৰ বিদুৰৰ আগত এই কথাখিনি ক'বলৈ আগবাঢ়িছে যে সেই মহাভক্ত বিদুৰ তুমি শুনা, কপিলৰ পিতৃ কৰ্দম যেতিয়া বানপন্থী হ'ল তাৰ পাছত কি হ'ল তোমাৰ আগত আমি ক'বলৈ আগবাঢ়িছোঁ। ৰামে মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিলন্ত। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। মাতৃৰ মংগলৰ কথা চিন্তা কৰি সেই আশ্ৰমতে মাতৃৰ লগত বহুদিন কপিল প্ৰভু বসবাস কৰিল। কিন্তু সেইখিনি সময়ত কপিল প্ৰভুৱে হস্তৰ দ্বাৰা বৰ বিশেষ কৰ্ম কৰা দেখা নগ'ল। নকৰন্ত কিছু কৰ্ম একোকে নকৰিলে। কি কৰিলে? কেৱল বসিয়া থাকন্ত। কিন্তু বহি থাকোঁতে এটা কথা ভাবিছিল, ভবাটো কি? জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। মই যে ধৰাধামলৈ আহিলোঁ, কিয় আহিলোঁ? এই কিয়টোৰ উত্তৰ তেওঁ ভাবি আছে যে মই যিহেতু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, গতিকে মই জীৱক কেনেকৈ পালন কৰিব লাগিব, জীৱক কেনেকৈ মংগল কৰাব লাগিব, এই সমস্তখিনিৰ বিষয়ে চিন্তা কৰি কৰি এখন আঁচনি প্ৰস্তুত কৰি আছে। কিন্তু এইটো চকুৰে দেখা পোৱা বস্তু নহয়। যিধৰণে আপুনি আমি সমস্ত জনাই আজি এই পবিত্ৰ গুৰুগৃহত উপস্থিত হৈ বৰ্তমান মুহূৰ্তটোত একো কৰি থকা নাই, কেৱল বহিহে আছোঁ। প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিলে কৃষ্ণ কথা ক'বৰ বাবে, গতিকে আমি কীৰ্তন কৰি থকা হৈছে। আৰু বিপৰীতে আপোনাসকলে একো নাই কৰা, কেৱল মনে মনে বহিহে আছে। দেখাত কিন্তু বহি থকাৰ দৰে লাগিছে। শাস্ত্ৰই কৈছে যে শ্ৰৱণ কীৰ্তন মহাভক্তিৰ ফলত জীৱৰ পৰম মংগল সাধন হয়। আমাৰ দায়িত্ব হ'ল কীৰ্তন কৰা। গতিকে পঢ়িতে এক শুনিতে শত নিতৰে। পঢ়ি আছে কেৱল এজনেহে, আৰু এজনে পঢ়ি থাকোঁতে পঢ়াজনৰ যিমান পুণ্য লাভ হৈছে, আপোনাৰভাৱে শ্ৰৱণ কৰি থকা এটা মহান ভক্তি কৰ্মক আশ্ৰয় কৰি থকাৰ বাবে যিটো দেখা পোৱা নাযায়, সেই কৰ্মটোত কীৰ্তন কৰাজনৰ যিমান পুণ্য, শ্ৰৱণ কৰা সমস্তজনাৰে সমান পুণ্য আপোনাৰভাৱে লাভ কৰিছে। এই কথাটো ভাগৱতে সিদ্ধান্ত দিছে। তাৰমানে আপোনালোক এনেই বহি থকা নাই, আপোনালোকৰো পুণ্য হৈ আছে। গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম, শ্ৰৱণতে পাপ শৈব নাশ। জানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস। এই পৰম সত্যটো যদি আশ্ৰয় কৰি আমি জীৱনটো আগবঢ়াই নিওঁ, তেতিয়াহ'লে হৃদয়ত থকা কৃষ্ণস্তু ভগৱন্তক আমি দৰ্শন পাম। যেনেকৈ কপিল প্ৰভুৰ আগমন হ'ল, কৰ্দম ঋষিৰ ঔৰসত এগৰাকী এগৰাকীকৈ 9গৰাকী কন্যা দেৱহূতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। সেই 9গৰাকী কন্যাৰ নাম ইতিমধ্যে কৈ গ'ল যদিও গুৰুজনাই কৈছে সেই 9গৰাকী কন্যা হ'ল শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন। এই 9বিধ ভক্তিক 9গৰাকী কন্যা বুলি কোৱা হৈছে। আৰু 9গৰাকী কন্যাৰ অন্ততহে যেনেকৈ 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হ'ল, তদনুৰূপ নৱধা ভক্তিৰূপী কন্যাৰ জন্মৰ অন্ততহে আপোনাৰ মোৰ হৃদয়ত 10 নম্বৰতে কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন হ'ব। এই সিদ্ধান্তটো গুৰুজনে আমাক সুন্দৰভাৱে প্ৰকাশ ঘটাইছে, উপদেশ প্ৰদান কৰিছে। যদি আমি তাকে নাই কৰা, তেতিয়াহ'লে আমাৰ স্বভাৱ কেনেকুৱা?
গোকুল বৃন্দাবন ক্ষেত্ৰৰ গোপীসকলৰ পদ্মমুখহন্তে গুৰুজনাই প্ৰকাশ ঘটাইছে, ও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। এই পৰম সত্যটো অনুভৱ কৰিব নোৱাৰাৰ বাবে আমি তোমাক বাহিৰত বিচাৰি ফুৰোঁ। ক'ত? নামঘৰ, মন্দিৰ, মছজিদ, গছৰ তল, বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা বন্তি আগবঢ়াই সেই জড় বস্তুবিলাকৰ মাজত গৈ আমি ভগৱন্তক বিচাৰি ফুৰোঁ। কাৰণ আমি সেই তত্ত্বটো উপলব্ধি কৰিব পৰা নাই যে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে ক জড় ৰাখি বুলি কৈছে। এতিয়া উপলব্ধি যদি কৰিব লাগে, অনুধাৱন যদি কৰিবৰ ইচ্ছাটো থাকে, তেতিয়াহ'লে গুৰুজনে আমাক সিদ্ধান্ত দিছে, ও সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াবি, ঘড়ীখন বিনে টাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰি, প্ৰত্যেকজোপা গছতে জুই তত্ত্ব আছে, কিন্তু ইডালে সিডালে ঘৰখন নকৰালৈকে আমি জুই বা অগ্নি তত্ত্ব দেখা নাপাওঁ যি ধৰণে। ঠিক তেনেকৈ ও সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহন্ত বেকত। যদি ভক্তি কৰা নাযায় তেতিয়াহ'লে কৃষ্ণস্তু ভগৱন্তক হৃদয়ত দৰ্শন পোৱা নাযায়। তে ভক্তি কৰিছোঁ নহয়, বা ভক্তি কৰাৰ দৰ্শনটো কি বোলে, ভকতিৰ বীজ শৰণে খে নিজ। ভক্তিৰ বীজ অংকুৰিত হ'ব শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে। সেইকাৰণে শৰণ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু। ভকতিৰ বীজ শৰণে খে নিজ। এই শৰণ যদি নিজৰ বস্তু শাস্ত্ৰসন্মতে আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে দুটা ফল লাভ কৰিম। দুটা ফল যোগ হৈ এটা সুন্দৰ পৰম সত্য বস্তু আমি লাভ কৰিব পাৰিম। সেয়া হ'ল প্ৰেমানন্দ তাৰ ফল। প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। এই সুন্দৰ সত্য বস্তুৰূপী ফলটো আমি লাভ কৰিব পাৰিম। যদি সেই ফলটো লাভ কৰিব লাগে, ব্যৱস্থাটো হ'ল সেইটো, আৰু যদি সেইটো ব্যৱস্থা পালন নকৰোঁ, তেতিয়াহ'লে সেই ফলটোৰ পৰা আমি বঞ্চিত হ'ব লাগিব। শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যদি শৰণ গ্ৰহণ নকৰাকৈ ভক্তি কৰিছোঁ, তেতিয়াহ'লে সেইটো এৱা ঘটৰ জলৰ দৰে বুলি কৈছে। পক নধৰা পাত্ৰটোক এৱা ঘট বুলি কয়। সেই এৱা ঘটটোত যেনেকৈ গাখীৰ বা পানী ভৰাই দিলে পাত্ৰটোৱে ধৰি ৰাখিব নোৱাৰে, তদনুৰূপ শৰণ গ্ৰহণ নকৰাকৈ আমি যদি ভক্তি কৰিবলৈ যাওঁ, তাৰ পৰা জীৱৰ বৰ বিশেষ এটা লাভ নহ'ব। এনেধৰণে ভগৱন্ত পুৰুষে এখন আঁচনি তৈয়াৰ কৰিছে যে জীৱৰ মংগল সাধনৰ অৰ্থে, আৰু সেই অৱস্থাত মাতৃ দেৱহূতিয়ে তেওঁৰ পুত্ৰ কপিলক দৰ্শন পাইছে আৰু মন আনন্দিত হৈছে। ও ৰামে হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। পুত্ৰ ফালে চাই মাতৃ দেৱহূতিয়ে কৈছে যে পিতৃ ব্ৰহ্মাদেৱে তেওঁক কিছু কথা কৈ থৈ গৈছিলে।
আৰু সেই কথাখিনিকে পুত্ৰ কপিলৰ ফালে আনন্দিত মনেৰে চাই দেৱহূতিয়ে আগবঢ়াই দিছে, অ ৰামে দেৱহূতি বদতি। বদতি মানে কৈ থকা। দেৱহূতিয়ে কৈছে, শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত। হে মোৰ পুত্ৰ কপিল, ইন্দ্ৰিয়বিলাকৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ গৈ মই বৰ ভাগৰুৱা হৈ গ'লোঁ। কিন্তু তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ, এতেকে শান্ত চক্ষু তোমাক দেখিলোঁ। 10 নম্বৰতে যে তুমি জন্মগ্ৰহণ কৰিলা, পিতৃয়ে মোক আগতেই কথা দিছিল যে যিদিনাই আমাৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, সেইদিনাৰ পৰা তেওঁ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ এৰি তেওঁ বানপন্থী হ'ব। গতিকে ময়ো জন্ম দিয়া মাতৃৰ যি দুখ কষ্ট, এই দুখ কষ্টৰ পৰা অনায়াসে উপশম পালোঁ কেৱল তোমাৰ আগমনৰ লগে লগে। এতিয়াৰ পৰা আৰু মই জন্ম দিয়া এই ব্যৱস্থাটো, কামনা বাসনা, এই চৰিতাৰ্থবিলাক পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই পুত্ৰ। এৰা